চাওক এইটো চৰকাৰী মানুহ থকা বা নথকাটোৰ বিষয়ে আহি নপৰে এইটো বিষয়ত এইটো আচলতে এটা অভিভাৱকসকলৰ যিটো আমাৰ সজাগতা যি অভিভাৱকসকলে যিটো ধৰণে ল'ৰা ছোৱালী আমাৰ যিটো পাৰৱাইজ বুলি কয় সৰুৰ পৰা তুলি তালি যিটো ধৰণে ডাঙৰ কৰা হয় সেই অভিভাৱকসকলৰ এইটো সম্পূৰ্ণ এটা সক্ৰিয়তা লাগিব আৰু সেই শিক্ষাৰে শিক্ষিত কৰাব লাগিব সেইসকল ছাত্ৰ ছাত্ৰী সেইসকলৰ সন্তানসকলক অভিভাৱকসকলে প্ৰথমতে লগতে আমাৰ গাঁৱৰ যিসকল ৰাইজ আছে বা ওচৰ চুবুৰীয়া আছে সেইসকলৰ আমাৰ এই বিষয়টোৰ ওপৰত এটা সজাগতা তৈয়াৰ কৰিব লাগিব এইটো বিষয়ত বিশেষত ঘৰৰ গাৰ্জেণ্টৰ এইটো বিষয়ত যথেষ্ট সক্ৰিয়তাটো লাগিব সঁচাকৈ এটা বাল্য বিবাহটো এটা বহুত বেয়া হৈছে কাৰণ কেলৈ যিহেতুকে চৰকাৰখনে বহুতখিনি বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিছে আগত যিহেতুকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাল্য বিবাহৰ ওপৰত যিটো আইন প্ৰণয়ন কৰি সেইসকলক আগতে বাল্য বিবাহ কৰাসকলৰ যিসকলৰ স্বামীসকলক যিহেতুকে জেল হাজতলৈ নিয়াৰ ব্যৱস্থা কৰিছে তাৰ তৎসত্ত্বেও যিহেতুকে এইখিনি কৰিছে চৰকাৰেতো চৰকাৰৰ কামখিনি কৰি আছে আৰু যিহেতুকে আমাৰ অভিভাৱকসকলে যিহেতুকে আমিও দুগৰাকী কন্যাৰ সন্তানৰ মাতৃ এগৰাকী আমি আমাৰ সন্তানসকলক কেনেকৈ ধৰণে আমি ডাঙৰ দীঘল কৰিছোঁ সেইসকলক আমি কেনেকৈ ধৰণে তেওঁলোকক এৱাৰনেছ কৰিছোঁ তেওঁলোকক কেনেকৈ ধৰণে আমি ঘৰখনত বুজাইছোঁ এই বিষয়টোৰ ওপৰত অভিভাৱকসকল লগতে ওচৰ চুবুৰীয়া আৰু সমাজখনো আমি তেনেকৈ ধৰণে তৈয়াৰ কৰিব লাগিব এই তৈয়াৰৰ ওপৰতে আমাৰ এই গোটেই বিষয়টো আহি পৰিব যে আমি যেতিয়া এগৰাকী মাতৃয়ে সৰুৰ পৰা যেতিয়া আমি কন্যা সন্তানগৰাকীক কওঁ যে আমি কেনেকৈ ধৰণে কিমান সময়ত বিয়া হ'ব লাগিব কিটো ধৰণে হ'ব এগৰাকী মাতৃ মানে সেই ছাত্ৰীগৰাকীৰ লগত বা সেই সন্তানটিৰ লগত বা সেই সন্তানগৰাকীৰ লগত এগৰাকী বন্ধুত্বসুলভ ব্যৱহাৰ কৰাৰ লগে লগে এই আমাৰ গোটেই প্ৰভাৱখিনি আমাৰ নাইকিয়া হৈ গুচি যাব চৰকাৰে কিন্তু যথেষ্টখিনি এইটো বিষয়ত চকু দিছে আৰু চৰকাৰে চকু দিয়াৰ পিছতো যিহেতুকে সা সুবিধাও দিছে ছোৱালীসকলক বেটি বচাও বেটি পঢ়াৰ ওপৰতো আমাৰ যথেষ্টখিনি হেৰি কৰিছে তাৰপিছত তেতিয়া কি হয় কিছুমান বস্তু কি হয় চৰকাৰেও ঢুকি নাপায়গৈ সেই অঞ্চলবোৰত আমি কি হৈছে আমাৰ নিজৰ মাতৃসকলে আৰু আমি সমাজ ব্যৱস্থাটো আমি ঠিক কৰি লৈ যাব লাগিব ধন্যবাদ 1 নং চিন্তামণিগত এতিয়া আপুনি বিগত সময়বিলাকত দেখিছোঁ বাল্য বিবাহৰ সমস্যাটো এক গাগৰি উঠিছে গতিকে তাত গাঁওবুঢ়া আছে ৱাৰ্ড মেম্বাৰ আছে আৰু কেইবাজনো গাঁওৰক্ষী বাহিনীৰ লোকো আছে মই প্ৰশাসনক তেখেতসকলৰ সহযোগত অনুৰোধ জনাইছোঁ যে সোনকালে 1 নং চিন্তামণিগত যি বাল্য বিবাহৰ যি গাগৰি উঠিছে সেই বিষয়টো আচলতে হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছে আজি যোৱা এমাহ দুমাহ 3 মাহৰ ধৰি তাত আচলতে 3খন 4খনকৈ বাল্য বিবাহ হৈ গৈছিল আমি খবৰ পাইছোঁ গতিকে এই বিষয়টোৱে নাৰীৰ স্বাধীনতাৰ ওপৰত আচলতে প্ৰশ্ন আনিব আৰু অসমীয়া সমাজখনৰ ওপৰতো এইটো এটা বিৰূপ প্ৰভাৱ পেলাব সেয়েহে 1 নং চিন্তামণিগত যি বাল্য বিবাহ আচলতে হৈছে তাৰ ওপৰত কঠোৰ আইন হ'ব লাগে আৰু মই প্ৰশাসনক জিলা প্ৰশাসন বা গৰিহাগৰ আৰক্ষী প্ৰশাসন আছে তেখেতসকলক অনুৰোধ জনাইছোঁ যে 1 নং চিন্তামণিগত যি বাল্য বিবাহৰ যি ধুম উঠিছে সেই বিষয়টোৰ ওপৰত তেখেতসকলে চোকা নজৰ ৰাখি যিসকলে এই অপৰাধমূলক প্ৰৱণতাটো আচলতে আনিছে তেখেতসকলৰ লগত কঠোৰ শাস্তি বিহিবলৈ মই প্ৰশাসনক অনুৰোধ জনাইছোঁ প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী